তাৰ নাম হৈছে কৌশিক দাস সি ৰঙিয়াৰে ল'ৰা হয় সি থাকে ৰিলায়েন্স ট্ৰেন্ডছৰ পিছপিনে ঠিক আছে তো সি আৰু মই ৰিলেশ্যনশ্বিপত আহিছোঁ 2020ত আৰু সি মোক এফিডেভিটতো চাইন কৰি দিছে সি মোক বিয়া পাতিব বুলি আৰু আমাৰ ঘৰৰ চবেই জানিছিলে তাহাঁতৰ ঘৰৰ মানুহে মোক বোৱাৰী বুলি চবকে চিনাকিও দিছে দেউতাক মোৰ যেতিয়া কেঞ্চাৰ মানে ট্ৰিটমেণ্ট চলি আছিলে মই তেতিয়া দিল্লীত তাহাঁতৰ মাহে মাহে গৈ থাকোঁ ত্ৰিপুৰা মই কেয়াৰ কৰিছোঁ আংকলৰ খেকাৰ চেকাৰ চব কৰিছোঁ তাৰপিছত দেউতাক মৰোঁতে ময়ে তাহাঁতৰ ঘৰৰ পৰা গৈছোঁ দিল্লীলৈ ডেড বডি আনিবলৈ আৰু একমাহ মই ৰঙিয়াত আছোঁ মই হবিজ পৰ্যন্ত কৰিছোঁ চব কৰিছোঁ ঠিক আছে তাৰপিছত এতিয়া ছাডেনলি মানে সি মোক ঠগাইছে আৰু সি কয় তই মুখ নেমেলিবি তই যদি কিবা কৰ মই ইমান ডাঙৰ মানুহক চিনি পাওঁ মোৰ ইমান পইচা আছে মই তোক মানে ঘৰৰ পৰা ওলাব নোৱাৰা কৰি দিম সেনেকৈ মোক সি থ্ৰেটেন কৰে তো মই মনে মনে আছোঁ আৰু মই বহুত ডিপ্ৰেছডো আছিলোঁ বাট এনেকুৱাতো নহ'ব ন ল'ৰা মানুহ এনেকৈ কেনেকৈ কৰিব পাৰে তো মোক বিচাৰোঁ যে মোক জাষ্টিচ দিয়ক সেইটোৱে মই বিচাৰোঁ অবভিয়াছলি আছিলে এই ক্ষেত্ৰত তেওঁ কিবা ব্লেকমেইল সেইটো মোৰ মানে লগৰবোৰে কয় কি মানে সি মোক পিছলৈ ব্লেকমেইল কৰিব পাৰে ন এইবোৰ লৈ কিনে বিকজ ল'ৰা মানুহটো তেনেকুৱাই থাকে ন পিছতকৈ মানে তোক এনেকুৱা কৰি দিম সেনেকুৱা কৰি দিম বিকজ সি মোক থ্ৰেটেন কৰিছে মই মিছা আৰু সি মোৰ মাকো কৈছে কি আপুনি যদি কিবা কৰে বিকজ চাওক মোৰ দেউতা নাই মোৰ দেউতা সৰু থাকোঁতে মৰিছে তো মই আৰু মোৰ মা অকলশৰীয়া হয় ন তো সি মোক থ্ৰেটেন কৰি থাকে মানে তেওঁৰ নামটো কি ক'লে কৌশিক দাস কি কৰে তেওঁ সি বিজনেছ কৰে তাৰ BPN মটৰ্ছ বুলি ডিলাৰ আছে হাউলিত আছে তেজপুৰত আছে বিশ্বনাথ আছে চাব ডিলাৰ আছে আৰু তাহাঁতত কনষ্ট্ৰাকশ্যন কোম্পানীও আছে NC দাস বুলি কৈ কিনে আৰু পেট্ৰল পাম্পো আছে মানে NC দাসৰ কি হয় তেখেত তাৰ দেউতাক ডিৰেক্টৰ আছিলে তো সি তাৰ ডাঙৰ ল'ৰা হয় দেউতাকৰ নাম কি আছিল ভূপেন দাস মাক আছে ভানু দাস ভনীয়েক আছে প্ৰিয়ংকা দাস তাহাঁতিও মোক বহুত মেণ্টেলি হেৰাছ কৰিছে মানে আগতেতো জেচিবা কৈ কিনে মানে মোক কয় কি এইটো চাই দিয়া প্লিজ আহি যোৱা তুমি আহিলে এনেকৈ কৰিম বাট যেতিয়া মানে সি এনেকৈ কাট খাই গ'লে আমি চাব লাগিব এনেকৈ মানে বহুত তাহাঁতৰ কথা আৰু মই FIR-টো দিবলৈ আহিছোঁ বিকজ মইতো ইয়াতে আছিলোঁ ন এক মাহটো মইতো দিল্লী যাব নোৱাৰোঁ FIR দিবলৈ তো মই ভাবিছোঁ কি ইয়াতে আহোঁ তাৰ ঘৰ হয় ইয়াতে তো সি ইয়াতে মানে জবাব দিব লাগিব ন মানুহ কৌশিক দাসে আপোনালোকক বিয়া নকৰাওঁ বুলি কৈছে কৌশিক দাসে মোক বিয়া নকৰাওঁ বুলি কৈছে আৰু সি মানে সেয়া আৰু সি মোক থ্ৰেটেনো কৰিছে কিমান বছৰ 2020 8 মাৰ্চৰ পৰা কি বিচাৰে এতিয়া আপুনি মই তাক মোক নালাগে বাট মোৰ লাগে যে সি শাস্তি পাওক বিকজ এনেকৈ এটা ল'ৰা এজনী ছোৱালীক মানে ধোকা দিব নোৱাৰে এনেকুৱা নহয় মই সৰু ছোৱালী হয় মোৰো বয়স হৈছে হয় নে ইমান বছৰ মই যদি ইনভেষ্ট কৰিছোঁ এটা মানুহৰ ওপৰত তো এনেকুৱাতো নহয় ন মই তাক এনেকৈ চাব দিম মই ডক্টৰ হয় আহি আছে OC তো এতিয়া OC আহিব মই তেতিয়া কেছটো ৰেজিষ্টাৰ কৰিম